ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলাকে ননয় ভীষ্মই আদি কৰি সবে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে কৰণ হে ৰাম সঞ্জয় বদতি শুনি ইউক মহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলা একঠায় চক্ৰবেহু পাতিলে কৌৰৱসকল সেনা ৰসৱদে পৃথি কৰে তলবল পাতিলা সংকট বেহু পাণ্ডুৰতনয় যেন কোটি বাহু সূৰ্য গ্ৰাসী বেখোজয় হে ৰাম হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণ ৰসমীপে শীঘ্ৰে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহু খান দেখাকে নথান বৰ বৰ বীৰ ভীষ্ম ভীম অৰ্জুন সমান সিখন দিশাই টকি ধৃষ্ট কেতু যুধান দ্ৰুপদ বিৰাট কাশী ৰাজধৃষ্ট দৈন্য সূৰ্য পুৰোজিত কুন্তি ভুজ ভীমনু বিজয় বিকান্ত অপৰাজিত সিন্ধুপতি সুবেগয় উত্তম নীল সুভদ্ৰ সুমতি কেকয় যোধা মাইনু সাৰংগ সবীৰ প্ৰতিবিন্দ আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ অতিৰথী মহাৰথী কটুৰ ধৰথী তাহাৰ লক্ষণ কহোঁ শুনা মহামতি একে একে ৰথে উঠি কৰ সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰ ৰথক এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া কয় সৰ্বজন হে ৰাম অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ আমাৰ দেখিও মুখ বীৰগণ কৃত বৰ্মায় চৌথামা দুঃশাসন কৰ্ণ যে বিকৰ্ণ ভূৰি শ্ৰৱা ভগদত্ত
শাল বশৈল কম্বুজ যে বিৰজয়দ্ৰথ বৃষকে তু বৃষসেন ভীষ্ম গুৰু দ্ৰোণ সুশৰ্মা কয় আদি কৰি সংসপ্ত কগণ বিন্দয় অনুবিন্দ যে বিসংগ চেদিপতি শক যে যবন তাল ভদ্ৰ জংঘমতি সুবে গমলাৰ কৃত বীৰভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পাৰিপাত্ৰ থানু গয়গদ শতধনু বীৰময় মত্ৰ বিতিহূত্ৰ চেদিপতি কাম বীৰদত্ৰ মোক আদি কৰি শত ভাই ধনুধৰ সংগ্ৰামে মাৰিবু যদি আহে পুৰন্দৰ অপ্ৰজাপ্ত সেনা লেখি বাককাৰ গৃহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ একাদশ অক্ষৌহিণী সেনা ভয়ংকৰ সাত অক্ষৌহিণী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ সেনাৰ নেদেখো বল পাণ্ডৱৰ সেনা যেন দেখি কালা নলওঁ ৰাম হেন জানি ভীষ্ম কৰা ক্ষিউ পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰয় সৰৌ যাৱে ভীষ্ম থাকন্তয়া মাৰ কাক ভয় সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয় ভীষ্ম কণি পতি কৰি লন্ত সাধুৰ বাদ কুতুহলে সেনাপতি কৰে সিংহনাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পন বয়ানক ভেৰি দগৰ কাহাল এৰাম গোমুখ খুমুখ কাংস মৃদংগ জঞ্জাৰ ৰাম বীন বংশী যে ডম্বৰু কলন্দৰ দুন্দুভি শবদে মহি কৰে তল বল ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল নসহে শৰীৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা শংখ ধ্বনি কৃষ্ণে ফুংকি লন্ত পাঞ্চ জন্য শংখ বৰ পৌণ্ড্ৰক শংখক ফুকি লন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুংকিলা ধনঞ্জয় নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱে কৈলা ধ্বনি আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদিকম্প ভৈলা কৌৰৱৰ
কৃষ্ণক সম্বোধি বাক্য বুলিলা অৰ্জুন আগ বঢ়ায়ো কৰথ দেখো সেনাগন বেহুৰ মধ্যত কোন আছে কোন ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ হে ৰাম ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ দুয়োশৰে গুৰুক যে কৈলা নমস্কাৰ গুৰুৰ চৰণে আগে পৰি গৈলা শৰ দ্ৰোণে বোলে অৰ্জুন বিজয় হোক তোৰ বেহু মধ্যে অৰ্জুন দেখন্ত গৈয়া পাছে যতে বান্ধৱ বন্ধু যুদ্ধে আহি আছে কৃপয় অশ্বত্থামা আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন ভাতৃপুত্ৰ নাতি খুৰা খালা যে মাতুল সুন্দৰ ভাগিন সখী আপোনাৰ কুল ৰাম প্ৰাণক উচৰ্গা কৰি সবে আইলা ৰণ তাক দেখি শোকাকুল হৈলন্ত অৰ্জুনে বোলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধুগণ দেখি মোৰ নসহে হৃদয় সকলো শৰীৰ কম্পি লোমহী হৰিল হস্তৰ গান্ধিব ধনু খহিয়া পৰিল নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন তালুস্থ শুষ্ক মুখে নসৰে বচন মনতৈ উৎসাহ নাহি বিমংগল দেখি এত বৰ পাপৰু কি কাৰ্যে কৰো সখী সূৰ্যক সন্মুখে শ্ৰীগালেও ডাকে পুনৌ উভয় সেনাই ওপৰত ভ্ৰময় সগুণ বিমংগল দেখি মোৰ মনত সংশয় বন্ধুগণ বোধি মোৰ কিবা ফল হয় হে ৰাম যদি বোলা ভয়ে ৰাজ্য দিবু দুৰ্যোধন প্ৰাণক উৎসৰ্গীয়াইল ৰাজ্যৰ কাৰণ আৰু যদি হেন তাত বোলা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ তাৰা নুহি বধন্তে যে তুমি আগে মাৰা আকন্তকা পৃথিৱীত সুখে ভোগ কৰা যাক লাগি ৰাজ্য ধন তাক সংহাৰিবু বন্ধুহীন হইলে পাছে ৰাজ্য কি কৰিবু ইটো ৰাজ্য তলৈ কিয়ৰ যদি হওঁপতি তভু ঘূৰ বন্ধুৰ নকৰিবু ইয়াতি কৃষ্ণে যেন বোলন্তে তোমা সম মূঢ় নাই বিহা কয়া নীল দিজ ফুৰে চৈত্ৰ গাই
হে ৰাম ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰাই অসন্তোষ আততাই বধে শাস্ত্ৰে নধৰয় দুখ বন্ধু বধ দেখি তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনি নিৰ্ণয় বলে ধন লৱে বান্ধি অগ্নি দিয়া মাৰে চলে বিষ দেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে ৰামস্ত্ৰ শস্ত্ৰ ধৰি বধি বাক আখেধাই এহি ছয় প্ৰকাৰ বুলয় আততাই সম্পত্তি বধিবে লাগি আশে আগবাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি ভীমক মাৰিবে লাগি বিশল আৰু দিলা দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নিলা যতু গৃহে থৈ আগে অগ্নি দিলা পাছে সাংগে পাংগে ছয় দুশ কৌৰৱতই আছে হে ৰাম হেন জানি কৌৰৱক বধিতে জুৱাই আততাই বধে দুশ তিল মাত্ৰ নাই অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাহি কহে কিন্তু অৰ্থ শাস্ত্ৰ সিটো ধৰ্মশাস্ত্ৰ নোহে আৰু যদি হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নাজানে কৌৰৱ তাৰা ৰাজ্য কাময় অৰ্থ লোভে বুদ্ধি হত মই কেন জানি প্ৰৱতিবুৱ ধৰ্মত ইহলোকে শোক পৰলোকে নৰক হয় আপোনাৰ কুলংক আপুনি কৰো ক্ষয় হে ৰাম বংশৰ প্ৰবাহ হেতু সংসাৰৰ কাৰে আজিকালি নুহি সৃষ্টি আদ্যন্তে আছে স্বামীক মাৰিলে তাৰ যতেক যুৱতী বিধৱা হৈবেক ভজিবেক উপপতি সন্ততি সন্তান তাৰ হৈব অথন্তৰ জানি নষ্ট ভৈলে হৈবে বৰ্ণত শংকৰ শংকৰে যে সদাচাৰ নষ্ট কৰ জ্ঞান পিতৃলোকে নপাইবে জল পিণ্ড দান জাতি কুল বৰ্ণাশ্ৰম ধৰ্ম হৈবে হত স্বৰ্গ হন্তে পিতৃলোক পৰিবে অধত যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত দুয়ো বৃক্ষ ঘৰখনে অগ্নি হোৱে জাত অগ্নি উঠি বনক দহিলা নিৰন্তৰ মই যেন অগ্নি ভৈলা কুৰু পাণ্ডৱৰ ৰাম এবে স্বৰূপত মোৰ হেন লৱে মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ অস্ত্ৰ শস্ত্ৰ এৰিলাত যদি মোক মাৰে তথাপিতো সৰে ৰাজ্য বধিতে নপাৰে এহি বুলি অৰ্জুনে ৰিলা ধনু সৰ বসি আৰু হিলা বীৰ
ৰথৰ ওপৰ সঞ্জয় বদতি শুনা নৃপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলা এহিমান কহয় গোবিন্দ মিশ্ৰ কলিৰ মহত প্ৰথমৰ আয়ুক্ষয় বাইল যে কালত কুমাৰৰ আয়ুক্ষয় ক্ৰীড়াবিদ গুণে জোৰাৰ আয়ুক্ষয় ধন ভাৰ্যাৰ চিন্তনে বুঢ়া ভৈলে শৰীৰৰ বল জোৰে যায় যেন স্নানে অন্ন খাই নিদিলে নখায় এই মতে আয়ুক্ষয় অন্ধকূপে পৰি অন্তকে যে সবাৰ একে সতয়াছে ধৰি দন্ত সৰৈ কেশ পকৈ চক্ষুনে দেখ এনেকুৱা দুৰ্খত থাকি জীৱাক বাঞ্ছয় স্নেহ সূত্ৰে বিষ্ঠা মূত্ৰে পৰি থাকে ঘৰে ভাৰ্যা পুত্ৰে নোপোষয় অৱহেলা কৰে সংসাৰৰ এই দুখ জানিও কৰ ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ এই পদ ছত্ৰে তাপ খন্দে সংসাৰৰ ৰাম কৃষ্ণ বুলি ভৱ সংসাৰ কতৰ হৰি ৰাম